নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক পুনৰ এবাৰ সম্ভাষণ জনালোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এটা 2 টায়াৰ এনিভাৰ্চাৰী কেক। মোৰেই এগৰাকী পাৰ্মানেণ্ট কাষ্টমাৰে কেকটো অৰ্ডাৰ কৰিলে তেখেতৰ এনিভাৰ্চাৰীৰ কাৰণে। কেকটো 2 টায়াৰত লাগে বুলি ক'লে মই কেকটো বনালোঁ, লগতে ফণ্ডেণ্টৰ কাম অলপো কৰি দিলোঁ। ফণ্ডেণ্টৰ কাম কৰিলে আচলতে বহুত কষ্ট হয়, সেয়ে মোৰ সেয়া কৰোঁতে ভিডিঅ' কৰাই নহ'ল আচলতে। তথাপিতো ভাবিলোঁ কেকটো আপোনালোককো দেখুৱাওঁ। মোৰ এটাই ভাল লাগিছে যে কাষ্টমাৰগৰাকীয়ে কেকটো বৰ ভাল পালে, বিশেষকৈ তেখেতৰ হাজবেণ্ডে খুবেই ভাল পাইছে আৰু মোক ধন্যবাদহে দিছে। গতিকে মোৰ মনটো কিমান ভাল লাগি আছে ভাবকচোন। আৰু সেয়ে ভাবিলোঁ আপোনালোকেও চাওকচোন কেকটো সঁচাই ভাল লাগিছেনে বাৰু। যিয়েই নহওক, কোনোবাই কিবা এটা কষ্ট কৰাৰ পিছত এনেকৈ ক'লে যে কিমান সাৰ্থক যেন লাগে, নহয়নে বাৰু? ধন্যবাদ। যদি ভাল লাগিছে ক'বলৈ নাপাহৰিব কিন্তু।